নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো অসমৰ ভালেকেটা বেচৰকাৰী চাকৰি খবৰ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সমালোচনা কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবসাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ বন্ধন বেংকৰ ডাইৰেক্ট ওয়াকিং ইন্টাৰভিউ খবৰ লগতে এয়াৰটেল কোম্পানী বিসলাৰী কোম্পানীৰ চাকৰি খবৰ লৈ আহিছো অক্টোবৰ নৱেম্বৰ মাহত হ'বলগীয়া গোটেইবোৰ ইন্টাৰভিউ খবৰে এইটো ভিডিওত পাই যাব সো সম্পূৰ্ণ ভিডিওটো চাওক আৰু অনলি সিৰিয়াস কেণ্ডিডেটে যাতে ভিডিওবোৰ চাই প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ বন্ধন বেংকৰ পৰা আহিছে ব্ৰাঞ্চ সেলস এক্সিকিউটিভ কামৰূপ মেট্ৰৰ কাৰণে গুৱাহাটীৰ কাৰণে ভেকেন্সি ফ্ৰেছাৰ্ছ ওয়েলকাম ফ্ৰেছাৰ্ছে পাৰিব এটো কাৰণে এজ লিমিট দিয়া হৈ আছে 21 to 30 ইয়াৰ্ছৰ ভিতৰত আৰু ফুল টাইম গ্ৰেজুৱেচন হ'ব লাগিব লগতে কোৱালিফিকেশন আপোনালোকৰ মিনিমাম 45% হ'ব লাগিব ইন এনি টু বোৰ্ড অৰ ইউনিভাৰ্সিটিজ মানে 12 ক্লাস 12 ত 45% বা গ্ৰেজুৱেচনত যদি 45% আছে তেতিয়াও পাৰিব সিনিয়ৰ সেলস এক্সিকিউটিভ এটো কামৰূপ মেট্ৰৰ পৰা আহিছে এটো খালি মিনিমাম 1 year এটা এক্সপেৰিয়েন্স লাগিব ম্যাক্সিমাম 3 বছৰৰ অভিজ্ঞতা এটা লাগিব ব্ৰাঞ্চ বেংকিং সেলস বা ফাইনান্সিয়াল ইনষ্টিটিউচনত কাম কৰা এজ লিমিট 21 to 30 ইয়াৰ্স এইটো ফুল টাইম গ্ৰেজুৱেচন মিনিমাম 45% লাগিব কাস্টমাৰ কেয়াৰ অফিচাৰ অৰ্থাৎ সিআৰ আৰু টেলাৰৰ ভেকেন্সি কামৰূপ মেট্ৰৰ কাৰণে মিনিমাম আপোনালোকৰ এজ 25 to 32 ইয়াৰ্স আৰু মিনিমাম কোৱালিফিকেশন আপোনালোকৰ 2 to 4 ইয়াৰ্স এটা এক্সপেৰিয়েন্স লাগিব ব্ৰাঞ্চ বেংকিং অপাৰেশন বা সেলস বা ইন্স্যুৰেন্স বা ক্ৰছ সেলিংত কাম কৰা গুড কমান্ড হ'ব লাগিব লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া ল্যাঙ্গুৱেজ আৰু ইংলিশত আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব সো যোনবোৰ এলিজিবল কেণ্ডিডেট হয় আৰু ইন্টাৰেষ্টেড কেণ্ডিডেট হয় বন্ধন বেংকত যাব পাৰে যাৰ যাৰ গটিখিনি কোৱালিফিকেশন আছে এক কপি সিভি লৈ যাব পাৰে আৰু এডুকেশন কোৱালিফিকেশন গটেইবোৰে লৈ যাব পৰখি আছে পৰখিনা কালি আছে টিউজডে 11টা বজাৰ পৰা 3টা বজালৈ আপোনালোকৰ শিলপুখুৰীৰ ব্ৰাঞ্চত ইন্টাৰভিউত হ'ব সো ইন্টাৰেষ্টেড হৈ যাব পাৰে আৰু অৰিজিনাল কপিখন জাক জাক লাগে ক্লিক কৰিলে অৰিজিনাল কপিখন প্ৰিন্ট কৰি লব ব্ৰাঞ্চত দেখাই দিব পাৰে যদি হুদে যে অৰিজিনাল কপিখন দেখাওক বুলি এটা প্ৰিন্ট কৰি লব প্ৰিন্ট কৰি লৈ ইন্টাৰভিউ কাৰণে যাব পাৰে আমি নেক্সট ভেকেন্সি লৈ যাম নে ভেকেন্সি যোৱাৰ আগতে কোনোবা যদি এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এৰ চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি এয়াৰটেল নলবাৰীৰ পৰা ভেকেন্সি টেৰিটৰি সেলস মেনেজাৰৰ ভেকেন্সি মাছ ৰিটেইলৰ কাৰণে নলবাৰী আসামৰ ভেকেন্সি এটো কাৰণে ফিল্ড সেলস আৰু ডিস্ট্ৰিবিউশন মেনেজমেন্ট খিনি কৰিব লাগিব লগতে ইন্ডাষ্ট্ৰি নলেজ আৰু ট্ৰেন্ড এৱাৰনেস হ'ব লাগিব নলেজ হ'ব লাগিব লোকেল জিওগ্ৰাফি মানে নলবাৰী ওচৰপাজৰ যেমানখিনি এৰিয়া আছে সেইখিনি এৰিয়াৰ নলেজ হ'ব লাগিব আৰু মাৰ্কেট ডাইনামিক্স হ'ব লাগিব ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেন্স দিব লগতে যদি 2 হুইলাৰ আৰু 4 হুইলাৰ আছে হেটো লাগিব ম্যান্ডেটৰি সো কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে ফিমেলক আপোনালোকৰ প্ৰেফাৰেন্সটো বেছি দিয়াব মেল আইডি দি আছে এপ্লাই কৰক এটো গেপটো নিদিব টাইপিং মিস্টেক হৈছে অৰিজিনাল কপিখন আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিম যোনে আমাৰ টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ গ্ৰুপটো জয়েন কৰিনে কৈ থব তাতে মই অলমান পিছতে অৰিজিনাল কপিখন দি দিম এয়াৰটেলৰ নে ভেকেন্সি আপোনালোকৰ আহিছে বিসলাৰী ইন্টাৰনেশ্যনেল লিমিটেডৰ ভেকেন্সি কোৱালিটি ডিপাৰ্টমেন্টৰ কাৰণে ভেকেন্সি আৰু গুৱাহাটীৰ কাৰণে ভেকেন্সি WTP অপাৰেটৰ এক্সিকিউটিভ কেমিষ্ট আৰু বায়োলজিষ্ট এসিস্টেন্ট মেনেজাৰ কোৱালিটি আৰু মেনেজাৰ কোৱালিটি এইকেইটা কাৰণে কেণ্ডিডেটৰ কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স হ'ব লাগিব কোৱালিটি কন্ট্ৰোল মাইক্ৰোবায়োলজি ফুড আৰু বেভাৰেজেছ ইন্ডাষ্ট্ৰি কিহতে খালি এপ্লাই কৰিব পাৰিব মেইল আইডি দি আছে 29 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব খালি যেহেতু ভালেকেটা ভেকেন্সি আছে কোনটো পোষ্টত এপ্লাই কৰে হেতু মেনশন কৰি দিব আৰু কোৱালিফিকেশন পোষ্টৰ মতে হ'ব লাগিব যেনেকুৱা এক্সিকিউটিভ কেমিষ্ট আৰু মাইক্ৰোবায়োলজি এটো মাইক্ৰোবায়োলজি আপোনালোকৰ ডিগ্ৰী বা মাস্টাৰ্স কৰা হ'ব লাগিব তিথাই পাৰিব বাকি কেটা একে কোৱালিফিকেশন এনেৰে লাগিব আৰু নে ভেকেন্সি আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ ভেকেন্সি ক্লিনিক্যাল ইনস্ট্ৰাক্টৰৰ ভেকেন্সি আৰু এটো কাৰণে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব মেকানিক্যাল মেডিকেল টেকনলজি BMLT ব্যাচেলৰ ইন ডায়ালিসিস টেকনলজিস MSc ইন জুলজি ফ্ৰেছাৰ্ছৰ পাৰিব এপ্লাই কৰিব স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব মেইল আইডি দি আছে এপ্লাই কৰক 30 অক্টোবৰৰ ভিতৰত
সাবজেক্ট এইটো লিখি দিব এপ্লিকেশন ফৰ ক্লিনিক্যাল ইনস্ট্ৰাক্টৰ এট ADTU হায়াৰিং এলাৰ্ট ৰিয়েল এষ্টেট ডিভিজন ডিব্ৰুগড়ৰ পৰা আহিছে সেলছ আৰু মাৰ্কেটিংৰ ভেকেন্সি এটা এৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব সাইট ইনচাৰ্জ নন টেকনিচিয়ান এটো গ্ৰেজুৱেচন হলে হৈ যাব লাগে সাইট টেকনিচিয়ান সিভিল এটো কাৰণে সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এটা ভেকেন্সি আছে সো মেইল আইডি তলত দি আছে 30 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ৰূপা আৰ্টৰ পৰা ভেকেন্সি এখন গুৱাহাটীৰ এখন ৰেপুটেড এডভাৰটাইজিং কোম্পানী হয় আৰু ৰিটেল এক্সিকিউটিভৰ ভেকেন্সি মেল ফিমেলৰ কাৰণে দুটা ভেকেন্সি আছে এটো কাৰণে HS পাস অৰ্থাৎ 12 পাস হল প্ৰেফাৰেন্স দিব যদি টু হুইলাৰ আৰু গুড কমিউনিকেশন স্কিল আছে মেইল আইডি দি আছে 30 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰৰ ভেকেন্সি PGD ভেকেন্সি PGD ফেকাল্টি কাৰণে কেমিষ্ট্ৰি ভেকেন্সি এৰ কাৰণে মাস্টাৰ্স কৰাব লাগিব কেমিষ্ট্ৰিত আৰু নন টিচিংৰ এটা আছে মাৰ্কেটিংৰ কাৰণে ভেকেন্সি এৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব এট্ৰাক্টিভ স্যালাৰি লগতে থাকা খোৱা গটেখিনি সুবিধাই পাব মেইল আইডি দি আছে 31 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি এৰিয়া সেলছ মেনেজাৰ আৰু নেটৱৰ্ক মেনেজাৰ ভেকেন্সি অটোমোবাইল ডিলাৰশিপ এখনৰ পৰা ভেকেন্সি কোৱালিফিকেশন গ্ৰেজুৱেচন হ'ব লাগিব মেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে 30 অক্টোবৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন কৰিবা ইমেইলৰ থ্ৰু নে ভেকেন্সি এখন প্ৰাইভেট কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সিভিল ইঞ্জিনিয়াৰৰ ভেকেন্সি BTech কৰা হ'ব লাগিব আৰু মেইল আইডি দি আছে এতে 31 অক্টোবৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ইমিডিয়েটলি ৰিকুৱাৰ্ড TGD English TGD Mathematics Physical Education Instructor Boys Hostel Warden or Receptionist TGD কেটা কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা হলে হল লগতে যদি BEd আছে প্ৰেফাৰেন্স তো দিয়ব আৰু হোস্টেল ওয়াৰ্ডেনৰ কাৰণে গ্ৰেজুৱেচন প্লাস আগতে কাম কৰা যদি অভিজ্ঞতা আছে প্ৰেফাৰেন্স তো দিয়ব ৰিসেপশনিষ্টৰ কাৰণে সাগে গ্ৰেজুৱেচন বা 12 পাস লৈ লব পাৰে আৰু ফোন কৰি হুৰি লব অইল ভেলি গাৰ্লছ আৰু বয়জ স্কুলৰ পৰা ভেকেন্সি আপোনালোকৰ দুলিয়াজনৰ ডিব্ৰুগড়ৰ পৰা 5 দিনৰ ভিতৰত এপ্লাই কৰক মেইল আইডি দি আছে ফোন নম্বৰ দি আছে নে ভেকেন্সি এটা ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে সিস্টাৰ টিউটৰৰ কাৰণে ভেকেন্সি ৰেড ক্ৰছ নাৰ্সিং ট্ৰেইনিং চেণ্টাৰৰ পৰা ভেকেন্সি 31 অক্টোবৰত ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে সানমাৰী যোনটো চেণ্টাৰটো আছে গুৱাহাটীৰ সো ইন্টাৰেষ্টেড হলে ভিজিট কৰিব আৰু ইন্টাৰভিউটো দিব পাৰে নে ভেকেন্সি এটা আপোনালোকৰ সেলছ এক্সিকিউটিভ কাম ট্ৰেইনাৰৰ ভেকেন্সি মেলৰ কাৰণে ক্ৰিয়েটিভ ফাউণ্ডেশ্যনৰ পৰা আহিছে এটো কাৰণে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী কৰা হলে হল এজ 25 to 35 ইয়াৰ্ছৰ ভিতৰত পাৰিব কন্টাক্ট নম্বৰ দি আছে 30 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে মাইলছ বনছন ৰেচিডেন্সিয়েল স্কুলৰ ভেকেন্সি TGD আৰু PGD ৰ ভেকেন্সি আৰু যোনকেটা আপোনালোকৰ সাবজেক্ট আছে তলৰ হেকেটা কাৰণে ভেকেন্সি আছে আৰু পোষ্ট গ্ৰেজুৱেচন যোনকেটা PGD ৰ কাৰণে এপ্লাই কৰিব হেকেটা কাৰণে পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব TGD ৰ কাৰণে বেচেলৰ ডিগ্ৰী হলে হৈ যাব লগতে BEd হলে প্ৰেফাৰেন্স তো দিয়ব অফিস ষ্টাফৰ ভেকেন্সি যেনেকুৱা অফিস এক্সিকিউটিভ ফ্ৰন্ট অফিস এক্সিকিউটিভ আৰু এডমিশন কাউন্সিলৰ ফিমেলৰ কাৰণে বাকি ওপৰটোৰ কাৰণে মেল ফিমেল সবে পাৰিব এৰ কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব লগতে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশত আৰু এটা ভাল এটা পাৰ্সোনালিটি আৰু কম্পিউটাৰ নলেজ থকা ক্যান্ডিডেট হ'ব লাগিব সো প্ৰেফাৰেন্স দিব যদি এক্সপেৰিয়েন্স ক্যান্ডিডেট হয় এট্ৰাক্টিভ স্যালাৰি ফৰ ডিজাৰ্ভিং ক্যান্ডিডেট সো আপোনালোকৰ ইন্টাৰেষ্টেড হলে ওয়াক ইন ইন্টাৰভিউ যাব পাৰে এখন পাসপোৰ্ট ফটোগ্ৰাফাৰ হৈতে স্যাটাৰডে 1 নৱেম্বৰত আছে 9:00 পৰা 1:30 লৈ সো আপোনালোকৰ ইন্টাৰেষ্টেড হলে যাব পাৰে ৰেজিষ্ট্ৰেচন 9:00 পৰা 11:00 বজালৈ ৰেজিষ্ট্ৰেচন হ'ব মাইলছ বনছন ৰেচিডেন্সিয়েল স্কুল নিয়াৰ এয়াৰপোৰ্ট ৰোড নিয়াৰ LGBI এয়াৰপোৰ্ট লোকনাথ গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট বৰজাৰ গুৱাহাটী ফোন নম্বৰ দি আছে আপোনালোকৰ যোগাযোগ কৰিব পাৰে ফ্ৰেছ গ্ৰেজুৱেচন ক্যান্ডিডেট লাগে সেমলিং স্কুলৰ কাৰণে ক্লাস 1 to 3 পঢ়াব লাগিব মিৰ্জাৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে WhatsApp নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 30 অক্টোবৰৰ ভিতৰত সবে আজিলৈ মানে আশা কৰি ভিডিওটো চাই পেলাই যদি ভাল লাগিলে লাইক কৰি দিব নাপাৰিবা আগলৈ কি ভেকেন্সি বিচাৰিছে কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাৰিবা WhatsApp গ্ৰুপ আছে Instagram পেজ আছে আৰু Telegram গ্ৰুপ আছে অৰিজিনাল কপিবোৰ পাবলৈ আৰু বেলেগ খবৰ পাবলৈ জয়েন কৰি থব আজিলৈ মানে কাইলৈৰ লগ পাম একে টাইমত একে চেনেলত